তাৰপিছত 1884ত আকৌ এখন সন্মিলন পতা হ'ল। সেই সন্মিলনখন হ'ল জাৰ্মানীৰ ৰাজধানী বাৰ্লিনত। সেই সন্মিলনত কোৱা হ'ল আফ্ৰিকাৰ উন্নয়নৰ বাবে সকলো দেশে মিলি আফ্ৰিকাখন ভগাই লোৱা হওক। 4 মাহ চলিল সেই সন্মিলন। ছুইজাৰলেণ্ডক এৰি ইউৰোপৰ সকলো দেশেই অংশগ্ৰহণ কৰিলে এই সন্মিলনখনত। এই বাৰ্লিন সন্মিলনত আফ্ৰিকাৰ এখন নক্সা বনোৱা হ'ল। আৰু কি কৰে, টেবুলত মেপখন থৈ স্কেল পাতি লাইন টানি সেই প্ৰকাণ্ড মহাদেশখন ভগালে। কোন অঞ্চলৰ কি সংস্কৃতি, ভাষা, ক'ত পাহাৰ আছে, পৰ্বত আছে, ক'ত নদী আছে, তাৰ একো গুৰুত্ব দিয়া নহ'ল। এইখন মিটিঙত আফ্ৰিকাৰ এজনো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিবলৈ সুযোগ নাপালে। তেওঁলোকে গম নোপোৱাকৈয়ে বিদেশীয়ে এনেকৈ টেবুলত তেওঁলোকৰ মহাদেশখন ভগাই ল'লে। সেইবাবে আফ্ৰিকাৰ দেশবোৰৰ সীমা চিধা হ'ল। অন্য মহাদেশৰ ক্ষেত্ৰত কি হয়, নদীক সীমা কৰা হয় বা অন্য বিভিন্ন কাৰণ বিশ্লেষণ কৰি সীমা নিৰ্ধাৰণ কৰা হয় বাবে সীমাবোৰ একা বেকা হৈ পৰে।